যে কলটা সুপার যে দাসখুৰা যে আছে তাহাঁতৰ ছোৱালীটো মোতকে সৰু হয় না তোতছে 4 বছৰে সৰু 4 বছৰৰ হয় না হয় বাপা তাই কালি বিয়া গেছি বিয়া গেছি ভালে বাবা লাগে তো ফুৰ্তি কৰিব লাগে তাৰ বিয়া ফুৰ্তি কৰিব লাগে মই ফুৰ্তি কৰিব লাগে তাৰ যদি 4 বছৰ সৰু কালি বিয়া গেছি মইতো 4 বছৰ আগতে বিয়া পাতবা লাগছিল তোতে মোৰ কথা নাভাবা এ বাপা মই তোৰ কথা ভাবোৱে মোক এটা সৌগা কৰি এটা বৰি লাগে কিন্তু এই বাপেৰ ডালক ক'লে বাপেৰ ডালে কিবা টেঙাচকে উঠে ভাবি কি দল কৰছা কালি তাৰ বিয়া গেছি 1 বছৰ পিছত তাৰ চলি হ'ব সেই চলি মই বন্ধতা বুলি মাতব মই লাজ ডাল দিব মই তোমাক বুজি নাপাওঁ মোক বিয়া পাতি দিম মোক বিয়া পাতি দিম মই বুজি নাপাওঁ মোক বিয়া পাতি দিম মোক বিয়া কি বিয়া পাতি দিব লাগে তই ঘৰত বহি বহি খাই আছা ইমান দিনৰ পৰা কৈছো এটা কাম কৰ কামে মানে যা লেথাৰে তো কোনে বিয়া পাতি দিব মোক বিয়া পাতি দিম কাম কৰিম নহয় এই তো কোনে আপি দিব একো কাম মন নকৰে বেকাৰ ঘৰত বহি থাকা তো কোনে আপি দিব নেকি কিয় নিদিব মোক দিব আপি এটা আপি মোক বৰ ভাল পায় মই তাক বৰ ভাল পাওঁ তাই জানা ফুলেশ্বৰী জীয়েক ঐ এই বিয়া কেইটা হ'ব নোৱাৰে গম পাইছা মায়েক চাই জীয়েক আৰু ফুলেশ্বৰী মোক ইমান ভাল পাইছিল মোৰ লগত বিয়া হ'ম বুলি কৈছিল কিন্তু পাছত তাই বেলেগৰ লগত পলে গেল সেইকাৰণে মায়েৰে কান্দবা লগা হ'ল কিন্তু ফুলেশ্বৰী যোৱা কাৰণে ভালেই হৈছে দে মায়েৰে মোক বহুত মৰম কৰে সেইকাৰণে ফুলেশ্বৰী পাহৰিব পৰা নাই হা ফুলেশ্বৰী কথা কৈ আছে এতিয়া পাহাচু আৰু তই মোৰ লগত খেতি পথাৰত যা তই যদি কাম কৰিব পাৰে মই তোক বিয়া পাতি দিম মই কিনকে কাম কৰিম এই উপায় নাই তই কাম কৰি দেখাব লাগিব কাম কৰিব পাৰে যে মই তোক বিয়া পাতি দিম যা কাম কৰিম যা এই কোদাল ধৰ আৰু ফুলেশ্বৰী জীয়েকৰ কথা পাহৰি যা দে মাথাৰ পৰা ওলাই দি নেক্সট টাইম যদি ওলাই কিনে কথা বেয়া হৈ যাব আৰু তই এটা পথাৰত কাম কৰিব লাগিব পথাৰত মই কিনকে কাম কৰিম কোদাল মাৰব লাগিব কোদাল মাৰবা নাজনো নাজনা বিয়া পাতবা কিয় ওলাইছা বিয়া পতাৰ পথাৰ কাম কৰাৰ লগত কি পাৰ্থক্য আছে কাম কৰি খাব লাগিব তেতিয়াতো বিয়া পাতবা পাৰি বেলেগ আপি চাই দিম মই তোক এই গোটেই পথাৰৰ মাটি তই সদায় চহাব লাগিব আজিৰ পৰা আৰম্ভণি দি এইখিনিৰ পৰা গোটেই চহা ভালকে এটা বহি আছা কোদাল মাৰ ভাল নহয় দা সদায় সদায় তোমাক সোনকালে মাতো সিমানে দেৰি কৰি আহ আজি 10টা বজাত মাতিছিলো আইছা 12টা বজাত কি হ'ব নহয় তোমাৰ লগত আৰু সদায় যে আহ লগ কৰবা খালি হাত খান লৈ কিনে কিয় আহ হা মই আজি তোমাক খালি এটা আহা নাই তোমাক লগ ধৰবা এইটো ল এটা কি বস্তু আনছা এইটো মাঘৰ বিহুত মায়ে নাৰিকলৰ পিঠা বনাইছিল বাকলিটো ৰৈ গৈছিল মই তোমাৰ কাৰণে লৈ আনিছো আৰু এটা কথা যেতিয়া তুমি সন্ধিয়া ধুনা দিবা ইয়াতে মোৰ পাৰফিউম মাৰা আছে ধুনাৰ জাগাত মোৰ সুগন্ধ পাৰফিউম গন্ধব তোমরা কি প্ৰেমিকাৰ কাৰণে এনেকুৱা বস্তু আনে নেকি হা তোমাৰ লগত মানে থাকবা নৰা হৈছো কোৰ কি বস্তু আনি থাকা নহয় আৰু নাৰিকলৰ বাকলা যদি লাগে আমাৰ ঘৰত দুনিয়াৰ পৰি আছে তুমি উল্টাকে লৈ আহিবা গম পাইছ না বস্তু দিবা আহে এগলাখান বাদ দিয়া হেৰি মই কিন্তু আনিকে ৰখি থাকবা নৰো গম পাইছ না নাই এই বয়স ফাটি যাই আছে বিয়াখান সোনকালে পাতা যদি পাতা দেউতাৰ লগত কথা পাতা মই দেউতাক কৈয়ে আছো মোক বিয়াখন পাতি দি বুলি মাথাটো মাৰি আছো কিন্তু পাতি দিবা পাৰা নাই হা দেউতাই এইটো বাবু নেকি আৰু বাবুৰ লগতে আপিটো কোন এইটো ফুলেশ্বৰী জীয়েক দেখোন আজি হাতে লুতে ধৰাত পৰছি ৰ মই নৰা আহিছো তোমাৰ লগত মই তোমাকে বিয়া পাতিম তুমি চিন্তা কৰিব নালাগে বাবু এতে প্ৰেম কৰি আছা কোদাল মাৰবা নৰা তই
ঘৰত যোৱা যি তই পথাৰৰ মাজত লিলিমাই কৰবা যা পথাৰৰ মাজত কোদাল মাৰবা নোৱাৰি পথাৰৰ মাজত লিলিমাই খাও কি আপনি মারা পাটি কে মারবা খুঁজছেন হা নামাৰবি ই পথাৰৰ মাজত ফুলেশ্বৰী জীয়াকৰ লগত লিলিমাই কৰি আছে মাই এটা কথা চিধা কথা কিন্তু মই তহঁতৰ একমাত্ৰ সন্তান হয় না নহয় হয় বাপা মোক যদি ফুলেশ্বৰী জীয়াকক বিয়া নেতা মই মৰি যাম কিন্তু তোৰ নিচিনা চলি নালগে আমাক মৰি যা কাক মরবা দিয়া হা কাক মরবা দিয়া বুড়া তোর আপার প্রতি মরম নাথিব পারে মোর আছে নহয় আর আপাই যি কইছি ফুলেশ্বৰী আপিৰ লগত বিয়া হ'ব মানে বিয়া হবাই লাগব নাই 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 এইটো কেতিয়াও হ'ব নোৱাৰে হা কি কি হবা নৰে নহয় নহয় তোমালোকে যি ভাবা সেই হ'ব মই আজি বিয়াৰ কথা পাতিম ৰামচন্দ্ৰন তুলসী মোৰ বিয়া হ'ব আজি ৰামচন্দ্ৰন তুলসী ও পা বল বল মোৰ বিয়া হ'ব আজি মই বেলেগ একো নিবিচাৰোঁ খালি মোৰ আপিটো শান্তিত থাকিলি হ'ল থাকব টেনশ্যন ল'ব নালাগে আপুনি মোৰ আপাটো এনেও বেকাৰ ঘৰতে বহি থাকে ময়ে তাইক চাব লাগিব মোৰ নিজৰ আপিৰ নিচিনা ময়ে খুৱাব লাগিব সুখত থাকিব তাই সুখত থাকিব কিন্তু এটা কথা আমি কিন্তু বিয়াত একো দিবা নোৱাৰিম হেংকেতো নহ'ব দিবাতো লাগবই দিবা লাগিব তে উপায় নাই আপোনালোকে খুজিছে দিবাতো লাগবই দিবা লাগব ঠিক আছে বিয়া ফাইনেল বুলি ধৰো মাই ফাইনেলে তোৰ বিয়া হ'বয়ে ফুল চন্দন তুলসী অ মাই এখন বিয়া চিঠি থাকি গেল দেখোন থাক দে হেৰি শুনচোন শুন কালি জোৰোণ দি আহিলো আজি এনে গেল কালি গেলি যে বিয়াখন ৰাখলি মোৰ কিয়া এ বাপা এ মাজতে শনিবাৰটো পৰা নাই এ শনিবাৰটো সংসাৰ পাতবি নেকি শনিবাৰে সংসাৰ পাতলি শনি লাগি থাকব নহয় সেইকাৰণে মাজত গেপ দিছো দে একদিন ঠিকে আছে দে যা নহওক ভালে ভালে বিয়া হলি গল আৰু আপোনাৰ বজাৰ পাতি কৰা হ'ল না গতে বজাৰ জোৰোণৰ কাৰণে আগতীয়াকৈ গোটেই বজাৰ কৰিলোঁ আজি বিয়াৰ চব বজাৰ হ'ল কিন্তু কি হ'ব মোৰ পকেট খালী মই কংগাল হৈ গৈছোঁ ইয়াৰ বিয়াৰ কাৰণে মোৰ অৱস্থা বেয়া হৈ গৈছে ঐ কাকা এই তহঁতৰ আপাৰ লগত যে ফুলেশ্বৰী জীয়াকৰ বিয়া ঠিক হৈছিল ফুলেশ্বৰী জীয়াক পলাই গেল মই কৈছিলোঁ না ফুলেশ্বৰী জীয়েকক বিয়া পাতি নিদিওঁ মায়েক জীয়েক একে কিন্তু তই কথা নুশুনা এই গোটেই বজাৰ কৰি চৰি পইচা মাছ চব মৰিলে গেল দিব এইবিলাক তই চুপ থাক চব দোকান হৈছে এই গোটেই বজাৰ কৰিলোঁ যে পইচাবিলাক কেনে গেল না নাই মোৰ এতিয়া যেতিয়ালৈকে মোক ধাৰ মাৰবা নৰে তেতিয়ালৈকে একবাৰ বিয়া পাতি নিদিওঁ শিক্ষা খুজি হ'লে মোক ধাৰ মাৰবা লাগিব